Hey guys, welcome to Janardus Blog Keyword সকলোৰে আশা কৰিছো সকলো ভালে আছে থাম্বনেল তাতে ইন্ট্ৰো দেখা পাই আপোনালোকে নিশ্চয় গম পাইছে যেটো ৰাখৰ বতৰ ৰাখ চাব যাব লাগে আৰু মই যোৱা বছৰ গৈছিলো পলাকবাৰী ৰাখ আৰু আমাৰ বৈশিষ্ট্য মন্দিৰ তাতে ৰাখ হৈছিল আগতে মানে যেতিয়া সৰু হৈছিল তেতিয়া ৰাখ চাব গৈছিল দেউতাহঁতৰ লগত কিন্তু আজি বহুত বছৰৰ পৰা হোৱা নাছিল কিন্তু ৰিসেন্টলি যোৱা এক বছৰ নে 2 বছৰৰ পৰা আকৌ আৰম্ভ হৈছে তো ভাবিছো এবাৰ প্ৰথম ৰাখ তোমাৰ বৈশিষ্ট্যৰ পৰা আৰম্ভ কৰি দিও ভাবি আছো নলবাৰী যাম বুলি ৰাখ চাব কাৰণে কিন্তু কি হয় নাজানো আৰু যি কি নহক ৰিসেন্টলি যোনটো এটা ঘটনা হৈছে বহুত বেছি দুখ লাগিছে হেতু হেৰিত আছিল নেকি ফেন্সি বজাৰত আছিল নেকি মানে আৰক্ষী বিষয়াজনে যেনেকৈ মানে ল'ৰাজনক প্ৰহাৰ কৰিছে এইটো বহুত বেছি ভুল কথা কিবা যদি ভুল কৰিছে ফাইন কাটক না আৰু ৰখাই ফেলে ফাইন কাটক যদি সি ৰখা নাই অকমান খেলি যায় ফেলে তাক ৰখাই ফেলে ফাইন কাটক বৰ বেছি হলে থানাত লৈ যাওক কিন্তু এনেকৈ মাৰাৰ অধিকাৰটো নাই না মানে কি ক'ম আৰু বহুত বেছি বেয়া হৈছে আৰু সঁচা কথা ক'ব গ'লে আমাৰ ক'বলৈ বেয়া বাট আমাৰ সঁচাকৈ অসম আৰক্ষীৰ একদম মানে ব্যৱহাৰটো বেয়া একদম সঁচাকৈ কৈছোঁ মই নিজে বহুতবাৰ পাৰ্চনেলি ফেচ কৰিছোঁ এনেকুৱা ধৰণৰ বস্তু ফেচ কৰিছোঁ মানে কি দেখা পাইছোঁ এনেকুৱা ৰিসেন্টলি মই হেয়াত চেন্ট্ৰেল মলত গৈছিলোঁ কিবা এটা অপেনিং আছিলে দোকানৰ তাত গৈছিলোঁ তাতে যাওঁতে মানে যোনটো ভাঙাঘৰ ফ্লাইঅভাৰ নাপাওঁতে যোনটো এটা ছিগনেল আছে না য'ত মানে ইউ টাৰ্ণ ল'ব পাৰে মানে এনেকৈ ঘূৰাব পাৰে আৰু তো মই চেন্ট্ৰেল মলৰ কাৰণে ইউ টাৰ্ণ ল'বৰ কাৰণে ৰখি আছোঁ আৰু তাতে চেম্পলত আহি আছে ইউ টাৰ্ণ লোৱা মানা আছে অকণমান জেগা আছিলে মটৰচাইকেল লৈ পেলাই পুলিচ আহিছে প্ৰথমতে যোনে চলাইছে তেখেতে বাৰু হেলমেট পিন্ধি আছিলে কিন্তু পিছফালৰ জনে হেলমেট পিন্ধা নাছিলে আৰু সেইটোৱে লগতে ইউ টাৰ্ণ লোৱা মানা আছে মানে ক্ৰছ তাতে আহি আছে যে ইউ টাৰ্ণ ল'ব নোৱাৰে যিহেতু ৰুল বুক মতে সেইটো লিখা থাকে যে এনেকৈ চেম্পল থাকিলে ল'ব নোৱাৰে তো আমি ৰখি আছোঁ চব গাড়ী ৰখি আছে কিন্তু পুলিচৰ যোনটো বাইক আহিছিলে সেইটো ধুনীয়াকৈ ইউ টাৰ্ণ লৈ পেলাই গুচি গৈছে আৰু সেই কামটো যদি আমি কৰিলোঁ হয় ছিগনেল ভাঙা বুলি কৈ পেলাই আমাৰ পৰা ফাইন লগা ইয়াক ফাইন 2000 টকা 3000 টকা এনেকৈ মানে কৰিলে আৰু আমাৰ অসম আৰক্ষীয়ে যদি ব্যৱহাৰটো অকণ ভাল কৰে চবৰে ভাল লাগিব কাৰণ আমি কিবা এটা বিপদ পৰিলে কাক বিচাৰোঁ তেওঁলোককে বিচাৰোঁ কিন্তু তেওঁলোকৰ এনেকুৱা ব্যৱহাৰ হ'লে আমি তেওঁলোকৰ ওচৰত যাব কাৰণে ভয় কৰিম দেখোন অলৰেডি মানুহবিলাকে ভয় কৰে পুলিচ বুলি নাম শুনিলেই ভয় কৰে মানে কথাবিলাক মানে অকণমান বেয়া হৈছে আৰু কথাটো আৰু যিহেতু আমাৰ হেমন্ত মামাও কৈছে যে অকণমান ব্যৱহাৰবিলাক ঠিক কৰিব লাগিব তো সঁচাকৈ ঠিক কৰিব লাগিব মানে মামাইনো কিমান কৰিব অকলে মামাইতো ক'ব পাৰিব মানে একশ্যন ল'ব পাৰিব তাতকৈ বেছি কাৰোবাৰ সেয়া কৰিব নোৱাৰে যাই পেলাই যে তই ঠিক হ'বই লাগিব সেইটো চবতে নিজৰ মনৰ পৰা আহিব ন আৰু যি কি নহওক মই বৈশিষ্ট্য মন্দিৰ পাওঁ মানে প্ৰিয়ম পল্লৱী বৌয়ে মানে যোৱাকালি বিশ্বনাথ চাৰিআলিত মানে ৰাসলীলা কৰিছিলে অকণমান ক্লিপ চাই লওঁ মই তেতিয়ালৈকে তাত গৈ পাই যাম তো যদি চেনেল নতুন হয় যদি ছাবস্ক্ৰাইব কৰি নপৰিব লগতে বেল আইকন প্ৰেছ কৰি থৈ দিব যদি মোক এতিয়ালৈকে ইনষ্টাগ্ৰাম আৰু ফেচবুকত ফ'ল' কৰা ডেছক্ৰিপশ্যন লিংক আছে গৈ পেলাই কৰি দিব এইখিনি ক্লিপ চোৱালৈকে মই আহি পালোঁ বৈশিষ্ট্য মন্দিৰৰ পৰা আৰু এই যে দীপাংকৰ নিবৰ কাৰণে তোমাকে ৰখি আছো ঘৰৰ ওচৰৰ বৈশিষ্ট্যৰ ৰাস মই যোৱা নাই বোলো ৰাজনাৰায়ণত যাম সি আহিলে ফুল বুলি হাতত ধৰিলোঁ এনেকৈ মানে কি চব ওপৰত পাতিছে নেকি এবাৰ চব পিনে পাতিছে গোটেই বৈশিষ্ট্যখন মানে গোটেইফালে চব পিনে য'ত যোৱা তুমি আগতে গোটেইখিনি ইয়াতে পাতিছিল ন মানে আগতে আছিলে য'ত বাছ ৰখাই মানে বাছ ষ্টেণ্ডখিনিতে পাতিছিলে মই এইখিনি কি হয় এই গোপিনীসকলে গা ধুই থকাৰ সময়ত যে কৃষ্ণই যে কাপোৰবোৰ লৈ পেলাই যে দিয়ে সেইটো কৃষ্ণ আৰু সেই বস্তুটো মানে কি একদম নেচাৰেল ফিল হৈছে মানে কাৰণ ইফালৰ পৰা পুৰা বৈশিষ্ট্যৰ পৰা সেই পানীটো আহি আছে এইফালৰ পৰা গা ধুই আছে এয়া ভাল লাগিছে কিবা এটা ন এইটো নেচাৰেল ফিল তো বৈশিষ্ট্যত বহুত বছৰ হোৱা নাছিলে কিন্তু যোৱা বছৰৰ পৰা হৈছে ন যোৱা বছৰৰ পৰা হৈছে আৰু মই ভাবোঁ যে আপোনালোকে আহক বৈশিষ্ট্য এইবাৰ বৈশিষ্ট্য ৰাস মাত্ৰ 3 দিনকৈ পতা হৈছিলে আৰু 17 তাৰিখ লাষ্ট আছিলে শেষ অহাবাৰ আহিব আপোনালোকে মানুহ বেছি হোৱা নাই কাৰণ বহুতে গমেই পোৱা নাই কাৰণ অলৰেডি বহুত বছৰৰ পৰা হোৱা নাছিলে যোৱা বছৰৰ পৰা আৰম্ভ হৈছে আকৌ কিন্তু এইবিলাক ফিল আপোনালোকে বেলেগত নাপায় নলবাৰীত গ'লে ক'ৰবাত গ'লে মানে বৰপেটাত গ'লে এই ফিলটো নাপায় চাওক এই ফিলটো নাপায় আচলতে আগতে সেই বৈশিষ্ট্য মন্দিৰ পিছখনত তেতিয়া বহুত মানুহ আহিছিল তেতিয়া মানে মন্দিৰো হৈছিলে এতিয়াও কণ্টিনিউ হ'ব কিন্তু এতিয়া চব পিনে ভগাই দিছে মানে ওপৰত চব পিনে হৈছে মানে এতিয়া মানে গোটেই মানে ওপৰলৈকে যোনটো ৰাস্তা উঠিটো আছে চব ৰাখে দেখুৱাবলৈ চেষ্টা কৰিছোঁ এইখিনি মোৰ এই বস্তুটো ভাল লাগিছে মই কমিটিখনক এটা বস্তু অনুৰোধ কৰিছোঁ নেক্সট টাইমৰ পৰা যাতে আপোনালোকে এটা ওপৰত নামবিলাক লিখি দিয়ে যে কোনটো কি হয় কোনটো ভগৱান কি হয় তেতিয়া মানে বস্তুটো সুবিধা হয় ইয়াত নাম লিখা নাই তো বহুতে ধৰিব নোৱাৰে ন
আছিলে বশিষ্ঠ মন্দিৰৰ ৰাস আৰু যদি মই পাৰোঁ লখৰা ৰাস আৰু নলবাৰী যোৱাৰ কথা নলবাৰীৰ ৰাস দেখাবলৈ চেষ্টা কৰিম কিন্তু বশিষ্ঠ মন্দিৰৰ ৰাসখন মানে আগৰ নিচিনা হৈ নাথাকিলে যিটো এক্সপেক্ট কৰি পেলাই গৈছিলোঁ সেনেকুৱা মানে সেই ফিলটো নাপালোঁ বাৰু যি কি নহওক যদি ওচৰে পাছৰে আছে যদি দূৰত যাব পাৰে চাবৰ কাৰণে তো বশিষ্ঠ মন্দিৰত যাব চাব ভাল পাব তো থেংক ইউ ছ' মাছ লগ পাইছোঁ নতুন এটা ভিডিঅ' সৈতে